মৰমৰ অকণিহঁত মই গীতিমা দাসে তোমালোক সকলোকে ই-কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিখনৰ দ্বিতীয় অধ্যায়টি। দ্বিতীয় অধ্যায়ৰ দ্বিতীয় পাঠটিৰ আজিৰ এই ভিডিঅ'টিত আমি কি শিকিবলৈ পাম আহা আমি চাওঁ। ইয়াতে চোৱাচোন কি দিয়া হৈ আছে। ইয়াত প্ৰথমে আছে শিলে শিলে খুন্দা খালে ফিৰিঙতি ওলায়। ফিৰিঙতি মানে হ'ল জুইৰ কণিকা। আদিম যুগত মানুহে শিলে শিলে খুন্দিয়াই ফিৰিঙতিৰ সৃষ্টি কৰিছিল। আগতে মানুহে কি কৰিছিলে? শিলে শিলে খুন্দিয়াই ফিৰিঙতি উলিয়াইছিল বা জুই জ্বলাবলৈ চেষ্টা কৰিছিল। তেওঁলোকে সেই ফিৰিঙতিৰে শুকান ঘাঁহ বনত জুই জ্বলাইছিল। সেই জুইৰ সহায়ত খাদ্য পুৰি খাইছিল। বৰ্তমানেও জুই জ্বলোৱা পদ্ধতিটোৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। আধুনিক আহিলা পাতি যেনে দিয়াচলাই, লাইটাৰ আদিত ঘৰ্ষণৰ সহায়েৰে ফিৰিঙতিৰ সৃষ্টি কৰা হয়। আজিকালি কি কৰা হয়? দিয়াচলাই থাকে, লাইটাৰ থাকে, এইবোৰেৰে জুই জ্বলোৱা হয়, হয়নে? কেনেদৰে হয়? যেতিয়া তোমালোকে দিয়াশলাইৰ বাকচটোত দিয়াশলাইৰ কাঠিটো মাৰি দিয়া, এটা ঘঁহনি হয় আৰু তাৰ পৰা ফিৰিঙতিৰ সৃষ্টি হৈ পেলাই জুই জ্বলে। ইয়াতে চোৱাচোন কি কৈছে। প্ৰাচীন কালত মানুহে শিলৰ ঘৰ্ষণৰ উপৰি আৰু কিহৰ সহায়ত ফিৰিঙতিৰ সৃষ্টি কৰিছিল দলত আলোচনা কৰি কোৱা। আগতে মানুহবোৰে শিলে শিলে ঘঁহনি খুৱাই ফিৰিঙতিৰ সৃষ্টি কৰি জুই জ্বলাইছিল আৰু তাৰ সলনি কি পদ্ধতিৰে বা কি উপায়েৰে ফিৰিঙতিৰ সৃষ্টি কৰিছিল দলত আলোচনা কৰিব দিছে। এতিয়া মই তোমালোকক ইয়াতে লিখি দিছো, তোমালোকে চোৱা। প্ৰাচীন কালত মানুহে শিলৰ ঘৰ্ষণৰ উপৰি শুকান কাঠ বা বাঁহৰ সহায়তো ফিৰিঙতি সৃষ্টি কৰিছিল। তেওঁলোকে দুটা শুকান কাঠ একেলগে ঘঁহি তাপ উৎপন্ন কৰিছিল। এই তাপ বেছি হলে সৰু সৰু ফিৰিঙতি ওলাই জুই জ্বলিছিল। তদুপৰি শুকান ঘাঁহ, পাত আৰু খেৰৰ সহায়ত সেই ফিৰিঙতিক ডাঙৰ জুইলৈ পৰিণত কৰিছিল। তাৰপিছত কি আছে চোৱা। সেই সময়ত দিয়াচলাই বা লাইটাৰ নথকাত মানুহে এই পদ্ধতিসমূহ ব্যৱহাৰ কৰি জুই জ্বলাই নিজৰ দৈনন্দিন কাম কাজ সম্পন্ন কৰিছিল। আগতে যিহেতু দিয়াচলাই বা লাইটাৰ আদি নাছিল, গতিকে মানুহে শিলে শিলে ঘঁহনি খুৱাই ফিৰিঙতিৰ সৃষ্টি কৰে। বাঁহ বা কাঠবোৰ ঘঁহনি খুৱাই লৈ ফিৰিঙতিৰ সৃষ্টি কৰি জুই জ্বলাইছিল আৰু তাৰ জৰিয়তে নিজৰ দৈনন্দিন যিবোৰ কাম আছিল সেই কামবোৰ কৰিছিল। ঘৰ্ষণ মানে ঘঁহা কাৰ্য। ইয়াতে যে আছে ঘৰ্ষণ বুলি, ঘৰ্ষণ মানে হ'ল ঘঁহনি খোৱা বা ঘঁহি দিয়া কাৰ্য। তাৰপিছত চোৱা কি আছে। জুই আৰু পানী নাথাকিলে আমাৰ কি অৱস্থা হ'ব পাৰে ভাবা আৰু লিখা। পানী আৰু জুই যদি নাথাকে কি হ'ব পাৰে আমি ভাবিব লাগিব আৰু লিখিব লাগিব। তোমালোকেও ভাবিবা দেই, পানী আৰু জুই যদি নোহোৱা হয় আমাৰ কি হ'ব পাৰে। চোৱাচোন ইয়াতে। পানী আৰু জুই নাথাকিলে আমাৰ জীৱন বহুত কঠিন হৈ পৰিব। পানী নাথাকিলে আমি খোৱা, গা ধোৱা আৰু খেতি কৰিব নোৱাৰিম। যিহেতু আমি সকলোৱে জানো যে পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ। পানী নোহোৱাকৈ কোনো জীৱ জীয়াই থাকিব নোৱাৰে, হয় নে নহয়? গছ গছনি শুকাই যাব আৰু জীৱ জন্তু জীয়াই থাকিব নোৱাৰিব। জুই নাথাকিলে আমি খাদ্য ৰান্ধিব নোৱাৰিম। আৰু যদি জুই নাথাকে তেতিয়া কি হ'ব? আমি খোৱা বস্তুবোৰ বনাব নোৱাৰিম। শীতকালত গৰম পোৱাটো অসুবিধা হ'ব। আকৌ ঠাণ্ডা দিনত যেতিয়া খুব ঠাণ্ডা লাগে তেতিয়া জুই পোৱাও নহয়। যদি জুই নাথাকে তেতিয়া ঠাণ্ডা দিনত আমি তাপ ল'ব নোৱাৰিম। বহু কাম কাজ বন্ধ হৈ যাব। সেয়েহে পানী আৰু জুই দুয়ো আমাৰ বাবে অতি দৰকাৰী। গতিকে পানী আৰু জুই দুয়োটাই আমাক লাগিব। বুজিব পাৰিছা? তাৰপিছত চোৱা কি আছে। তলত কাহিনী এটাৰ বাক্যবোৰ খেলি মেলিকৈ দিয়া আছে, বাক্যবোৰ পঢ়া। ইয়াতে এটা কাহিনী আছে আৰু কাহিনীৰ বাক্যবোৰ খেলি মেলিকৈ দিয়া হৈ আছে। প্ৰথমে আমি বাক্যবোৰ পঢ়ি লওঁ। কানাইয়ে শ্যামক কেইটামান টোপ দিলে।
কিছু পৰৰ পাছত শ্যামে বৰশীত এটা ডাঙৰ চেঙা মাছ পালে সি ৰ'দত ঘামি জামি বহু সময় বৰশী বাই থাকিল কিন্তু এটাও মাছ তাৰ বৰশীত নালাগিল ইপিনে টোপ শেষ হৈ আহিল সি বৰ অধৈৰ্য হ'ল এখন গাঁৱত শ্যাম নামৰ এজন ল'ৰা আছিল এদিন সি বৰশী বাবলৈ গ'ল অলপ দূৰৈত কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছিল শ্যামৰ অৱস্থা দেখি কানাই তাৰ ওচৰলৈ আহিল সি শ্যামক ক'লে অলপ সময় ধৈৰ্য ধৰচোন এইকেইটা হ'ল বাক্য এতিয়া কি কৈছে চোৱাচোন কাহিনীটোৰ ক্ৰম অনুসৰি বাক্যবোৰৰ কাষত দিয়া বাকচত ক্ৰমিক নম্বৰ দিয়া এতিয়া আমি কাহিনীটো বনাব লাগিব আৰু সেই হিচাপত ক্ৰম অনুসৰি 1 নম্বৰ 2 নম্বৰ মানে প্ৰথমে কোনটো বাক্য হ'ব তাৰ পিছত কোনটো বাক্য হ'ব তেনেদৰে আমি 1 নম্বৰ 2 নম্বৰ এই খালি বাকচত দিব লাগিব এটা চোৱাচোন বাক্য কেইটা কানায়ে শ্যামক কেইটামান টোপ দিলে কিছু পৰৰ পাছত শ্যামে বৰশীত এটা ডাঙৰ চেঙা মাছ পালে এটোটো প্ৰথম বাক্য হ'ব নোৱাৰে প্ৰথম বাক্য কোনটো হ'ব চোৱা এখন গাঁৱত শ্যাম নামৰ এজন ল'ৰা আছিল এদিন সি বৰশী বাবলৈ গ'ল এইটো হ'ব প্ৰথম বাক্য গতিকে আমি ইয়াত কিমান নম্বৰ দিলো 1 নম্বৰ এবাৰ 2 নম্বৰ বাক্য কোনটো হ'ব চোৱাচোন সি ৰ'দত ঘামি জামি বহু সময় বৰশী বাই থাকিল কিন্তু এটাও মাছ তাৰ বৰশীত নালাগিল ইপিনে টোপ শেষ হৈ আহিল সি বৰ অধৈৰ্য হ'ল এইটো হ'ব 2 নম্বৰ বাক্য তাৰ পিছত চোৱা অলপ দূৰৈত কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছিল এইটো হ'ল 3 নম্বৰ বাক্য শ্যামৰ অৱস্থা দেখি কানাই তাৰ ওচৰলৈ আহিল সি শ্যামক ক'লে অলপ সময় ধৈৰ্য ধৰচোন এইটো হ'ব 4 নম্বৰ বাক্য আৰু কানায়ে শ্যামক কেইটামান টোপ দিলে কিছু পৰৰ পাছত শ্যামে বৰশীত এটা ডাঙৰ চেঙা মাছ পালে এইটো হ'ল 5 নম্বৰ বাক্য গতিকে আমি বাক্যবোৰ ক্ৰম অনুসাৰে সজাব পাৰিলো হয়নে নহয় এতিয়া তাৰ পাছত আমাক কি কৈছে চোৱা তুমি বাক্যবোৰ ক্ৰমত সজোৱা মতে কাহিনীটো লিখা আৰু তাৰ এটা নাম দিয়া এতিয়া এই যে বাক্যবোৰ আমি ক্ৰম অনুসাৰে সজালো এতিয়া সেই বাক্যবোৰেৰে আমি কাহিনীটো লিখিম আৰু কাহিনীটোৰ এটা নাম দিম কেনেদৰে লিখিম চোৱা এখন গাঁৱত শ্যাম নামৰ এজন ল'ৰা আছিল এদিন সি বৰশী বাবলৈ গ'ল অলপ দূৰৈত কানাই নামৰ আন এজন ল'ৰাই বৰশী বাই আছিল সি ৰ'দত ঘামি জামি বহু সময় বৰশী বাই থাকিল কিন্তু এটাও মাছ তাৰ বৰশীত নালাগিল ইপিনে টোপ শেষ হৈ আহিল সি বৰ অধৈৰ্য হ'ল শ্যামৰ অৱস্থা দেখি কানাই তাৰ ওচৰলৈ আহিল কানায়ে শ্যামক কেইটামান টোপ দিলে কিছু পৰৰ পাছত শ্যামে বৰশীত এটা ডাঙৰ চেঙা মাছ পালে বুজিব পাৰিলা নহয় এতিয়া এই কাহিনীটোৰ এটা নাম দিব লাগিব যদি আমি কাহিনীটোৰ এতিয়া নাম এটা দিব যাওঁ কি নাম দিব পাৰিম প্ৰথমতেটো শ্যামৰ কি হৈছিল অধৈৰ্য হৈ গৈছিল আৰু কানায়ে আহি তাক ধৈৰ্য ধৰিব কৈছিল কেইটামান টোপ দিছিল বৰশী বাইছিল আৰু মাছ এটাও পাইছিল হয়নে নহয় তাৰ মানে শ্যামে ধৈৰ্য ধৰিছিল গতিকে পাঠটোৰ নাম আমি কি দিব পাৰো ধৈৰ্যৰ ফল মিঠা মই ইয়াতে লিখি দিছো তলত তোমালোকে কিন্তু সদায় ওপৰত লিখিবা যেতিয়া কোনো এটা কাহিনী বা গল্প বা সাধু লিখিবলগীয়া হয় তাৰ নামটো সদায় ওপৰত থাকিব লাগে মই তোমালোকক বুজাবৰ বাবে ইয়াতে তলত লিখি দিছো কি হ'ব চোৱা ধৈৰ্যৰ ফল মিঠা ধৈৰ্যৰ ফল মিঠা গতিকে সকলোৱে নিশ্চয় এই পাঠটোত থকা ক্ৰিয়াকলাপসমূহ বুজিয়ে পালা নহয়নে এই পাঠটো আমাৰ ইমানতে সমাপ্ত হ'ল মই আকৌ আহিম তোমালোকৰ মাজলৈ তোমালোকৰ পাঠ্যপুথিৰ আন অধ্যায়সমূহলৈ ধন্যবাদ